এইফালৰ পৰা আহোঁ। হাই বানপানী। নমস্কাৰ বান্ধু। এয়া প্ৰকৃতিৰ লীলা। বোকাখাট লতাবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী আৰু বোকাখাটৰ কলাখোৱা, কৈলাখাট, দাসগাঁও সকলো প্লাবিত হৈছে। সকলো গাঁৱৰ ৰাইজ আহি ওখ স্থান দখল কৰিছেহি। আমি দেখুৱাইছোঁ এয়া মহাবিদাৰ পেট্ৰল পাম্পৰ সন্মুখ ভাগতে 2018 চনতো এনেধৰণে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰিছিল। তাৰ পাছত কিন্তু এই পথছোৱা ওখ কৰিলে। ওখ কৰাৰ পাছতো কিন্তু এনেধৰণে পানী বাগৰিছে। মানে বিগত সময়ছোৱাতকৈ এইবাৰৰ পানী অলপ বেছি। গুৱাহাটী যেনেদৰে জলমগ্ন হৈছে ঠিক তেনেদৰে বোকাখাটৰো এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ আমি দেখুৱাইছোঁ চকেয়া। আৰু যদি এনেধৰণে থাকে যান বাহনসমূহ বন্ধ কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। আমি এয়া দেখিছোঁ গাঁওসমূহতো পানী সোমাইছে। আমি ঘৰে পৰা ইয়াৰ পৰিৱেশ অলপ অলপকৈ দেখুৱাইছোঁ। ইয়াত ডিফলু নদীৰ ডিফলু নদীয়ে বহন ক্ষমতা হেৰুৱাই পেলাইছে। ডিফলু নদীয়েদি পানী যাব নোৱাৰা হৈছে। সেইবাবে ইয়াৰ যি দাঁতিকাষৰীয়া অঞ্চলসমূহ আছে, গাঁওসমূহ আছে, গাঁওসমূহ নতুন নতুন ঠাইসমূহ প্লাবিত হৈছে। ইয়াত ডিফলু দলঙৰ এই অংশ চাওক কিমান পানী, বিস্তীৰ্ণ এৰিয়া এতিয়া প্লাবিত হৈছে বাঢ়নি পানীয়ে। নেৰানেপেৰা বৰষুণৰ বাবেই এই যি পৰিৱেশ ৰচনা হৈছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। স্থানীয় ৰাইজ আতংকিত হৈছে। আৰু যদি এনেধৰণে বৰষুণ আৰু দিয়ে তেনেহ'লে অধিক সংকটজনক অৱস্থালৈ পৰ্যবেক্ষিত হ'ব। আমি ইয়াত দলঙৰ ওপৰৰ পৰা দেখুৱাইছোঁ। দলঙৰ নিম্ন অংশত এয়া পানী চক। ইয়াৰ যিসমূহ গাঁও আছিলে, ইয়াৰ দাঁতি কাষৰীয়া গাঁও আছে, গাঁৱৰ বিশেষকৈ আৰু এয়া দলংখনৰো অকণমান ফাট মেলা পৰিলক্ষিত হৈছে। এয়া দেখিছেনে, এইডোখৰত ফাট মেলিছে, এনেকৈ এইডোখৰত ফাট মেলিছে চোৱা। আৰু এই আচক ডিফলু নৈৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু বিস্তীৰ্ণ এৰিয়া যিসমূহ গাঁও আছিলে, কলাখোৱা আছে, দাসগাঁও আছে, কৈলাখাট আছে, এইসমূহ সম্পূৰ্ণ পানীৰ তলত বুৰ গৈছে। আৰু স্থানীয় ৰাইজসমূহ ওখ স্থান বিচাৰিছে, শিবিৰ স্থাপন কৰিবলৈ আৰম্ভ কৰিছে। আমি যিসকল ৰাইজে চাই আছে, আৰু অকল ইয়াতে বুলি নহয়, বোকাখাটৰ বহু ঠাই যিসমূহ বানপানীত প্লাবিত নহয়, সেইসমূহ গাঁও এই নেৰানেপেৰা বৰষুণৰ বাবে বাঢ়নি পানীয়ে বুৰাই পেলাইছে। বহু ঠাইত খবৰ ইতিমধ্যে আমাৰ হাতলৈ আহিছে। সকলো ঠাইলৈ যাব পৰা নাই, কিন্তু এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশটো দেখুৱাইছোঁ আমি পোনপটীয়াকৈ। আৰু যদি অধিক বৰষুণ দিয়ে তেনেহ'লে ইয়াৰ যাতায়ত, উজনি নামনিৰ যান বাহনসমূহ বন্ধ কৰি দিয়াৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আমি এয়া দেখুৱাইছোঁ চকেয়া। এয়া শ্মশান ঘাট আৰু বিশেষকৈ দলংখনৰ প্ৰতিও অলপমান ভাবুকি আহিছে। এনেধৰণে ফাট মেলিছে। আৰু যদি অধিক পানীৰ ইয়াত সোঁত হয় তেনেহ'লে অধিক জটিল হোৱাৰ সম্ভাৱনা আছে। আমি ইয়াত দূৰ দূৰণিলৈকে আমি দেখুৱাইছোঁ। যিসকলে চাই আছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে আৰু 10জনে এই পৰিৱেশটো প্ৰত্যক্ষ কৰে। বোকাখাটত বানপানী হোৱা নাই, কিন্তু বানপানীৰ পৰিৱৰ্তে এয়া বাঢ়নি পানী। নেৰানেপেৰা বৰষুণৰ বাবে আচলতে এনেধৰণে প্লাবিত হৈছে। ন ঠাই বুৰ গৈছে আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। যিহেতু কাহিলি পুৱাত বৰষুণ, এতিয়া যেনিবা বৰষুণ নাই, কিন্তু আৰু হোৱাৰ সম্ভাৱনা আছে। আমি স্থানীয় ৰাইজৰ মাজলৈও আপোনালোকক লৈ যাম, কলাখোৱা যাম, কৈলাখাট যাম। এতিয়া আমি পোনপটীয়াকৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ পৰিৱেশ দেখুৱাইছোঁ। ইয়াৰ দাঁতিকাষৰীয়া ৰাইজো আতংকিত হৈছে। এয়া চাওক, কিন্তু এতিয়াও পথটো বন্ধ কৰি দিয়া নাই, কিন্তু পৰৱৰ্তী সময়ত বন্ধ কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। আমি পৰিৱেশটো অলপ অলপকৈ দেখুৱাইছোঁ। আমি ৰাতিপুৱা 4:30 বজাত ৰাইজে ফোন কৰিছে যে পানী হৈছে। আমাৰ ভয় আছে পানী জমিছে।
4টা বজাতে ওলাই আহিছোঁ আৰু এতিয়া 6টামান বাজি গ'ল চাগে ঘূৰি আছোঁ দেখিছোঁ পানী সঁচাকৈ এনেকৈ পানী হ'লে মানুহৰ বেয়া লাগে বহুত বস্তু নষ্ট হৈছে ধান নষ্ট হৈছে কাৰোবাৰ পটককৈ গপচে আহিছে পানীটো মানে আচলতে গম পোৱা নাই মানুহে পটককৈ আহি গ'ল কাৰণে পানীটো যথেষ্ট লছ হৈছে মানুহৰ এতিয়া উপায় নাই প্ৰকৃতিৰ যি ৰূপ আৰু প্ৰকৃতিৰ ৰূপ প্ৰকৃতিয়ে বুজি পাব কোন সময়ত প্ৰকৃতিৰ ৰূপ কেনেকুৱা হৈ যায় গতিকে আমি ঘূৰি আছোঁ এতিয়া ৰাইজৰ সহায়ো কৰি আছোঁ পুৱাৰে পৰা আমাৰ ধ্ৰুৱজ্যোতি জ্যেষ্ঠ সাংবাদিক বহু ঠাইত উদ্ধাৰ কাৰ্যটো সহায় কৰিলে আৰু এই মুহূৰ্তত আমি এয়া তেল ডিপু কামধেনু তেল ডিপুৰ সন্মুখভাগত পানী এনেধৰণে হৈছে চক এয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াৰ কাষতে তেল ডিপুৰ কাষৰ যিসমূহ ব্যৱসায়ী প্ৰতিষ্ঠান আছে আমি এয়া পোনপটীয়াকৈ দেখুৱাইছোঁ বোকাখাতৰ এয়া কামধেনু তেল ডিপু में ऐसा होता है क्या है देखो आसाम कितना अच्छा है देखो कितना अच्छा है पानी भी मिलता है तुमको मछली भी मिलता है তেল ডিপুত পানী সোমাই যাব নেকি আৰু এয়া ৰাস্তাটো অকণমান পানীয়ে ক্ষতি কৰিব আমি গাঁওসমূহলৈও পাৰিলে লৈ যাম তাৰ পৰিৱেশো আমি দেখুৱাম এইডোখৰ চক এইডোখৰৰ ওপৰেদি পানী বাগৰিছে পানী কিন্তু এতিয়াও বাঢ়ি আছে কমা নাই পাহাৰৰ পৰা পানীসমূহ নামি আছে এয়া চাওক এইডোখৰ পথসমূহ কেনেকৈ বেয়া হৈ গৈছে এয়া চাওক মাছ 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 পানী পানী পানীয়ে পানী চাওক এইফালে আগত আছে বোলা আমি ইয়াৰ পৰা পৰিৱেশটো দেখুৱালোঁ এতিয়া আমি গাঁৱৰ মাজলৈ লৈ যাম গাঁৱতো যিহেতু বহু পানী এই আছক এয়া SDRF NDRFৰ বাহিনী লগতে এয়া ফায়াৰ ষ্টেচন ফায়াৰ ব্ৰিগেড ষ্টেচন আৰু এয়া ৰয়েল আৱাস এইফালেও পানী ৰয়েল আৱাসৰ কাষত পানী ঠিক আছে আমি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰি দিব লাগিব এইটো কাৰণে আমি গাঁৱৰ ভিতৰলৈ যাম গাঁৱৰ ভিতৰৰ পৰা পৰিৱেশ আপোনালোকক দেখুৱাম গতিকে চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ